সাম্প্ৰতিক সময়খিনি হ'ল কলিযুগ। কলিৰ কৰাল গ্ৰাসৰ পৰা আমি পৰিত্ৰাণ পাব যদি বিচাৰোঁ, তেতিয়াহ'লে ঘোৰ কলি যুগে মলমতি মনুষ্যৰ নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ। যে কলিৰ কৰাল গ্ৰাসত আমি প্ৰত্যেকজন বাপ আই কিবা নহয় কিবা প্ৰকাৰে পৰিয়া আছোঁ, আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টো হ'ল গোবিন্দ মহাপ্ৰভুৰ কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম, যি নামৰ বিষয়ে সৃষ্টিকৰ প্ৰজাপতি ব্ৰহ্মাদেৱে পদ্মকল্পত শ্ৰীনাৰায়ণৰ পৰা লাভ কৰা সেই ভাগৱত, সেই 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মন্থন কৰি এটাই পৰম তত্ত্ব লাভ কৰিছিল। ও 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ, ব্ৰহ্মাদেৱে বিচাৰিয়া পাইলে হৰি নাম। সমস্তৰ ভিতৰত ব্ৰহ্মাদেৱে এটাই তত্ত্ব লাভ কৰিলে, সেইটো হ'ল কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামহে কেৱল বিচাৰি পালে। কেইবাৰ পঢ়িছিলে? 3 বাৰ। কেইখন মুখেৰে? 4খন মুখেৰে। এই ৰাম পূৰ্বত ব্ৰহ্মায়ে একচিতে 3 বাৰ বেদত বিচাৰি পাইলে মাত্ৰ হৰি নাম। এহি মানে সাৰ। এহি মানে সাৰ মানে গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নাম। পূৰ্বতে ব্ৰহ্মাদেৱে 4খন মুখেৰে 3 বাৰ পাতকে বিচাৰি এটাই তত্ত্ব পালে, সেইটো ৰাম নাম। এতিয়া আপোনাৰ মোৰ মুখ কেইখন দিছে? আপোনাৰ মোৰতো মুখ এখনহে। গতিকে এখন মুখেৰে ভাগৱত পঢ়ি পঢ়ি আমি যদি কৃষ্ণ নামটো আশ্ৰয় কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমাতকৈ আৰু দুৰ্ভগীয়া দ্বিতীয় এজন নাই। কিয়নো ব্ৰহ্মাই 3খন মুখেৰে আমাক দি থৈ গ'ল এটাই তত্ত্ব, কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু, আৰু তোমালোকে এখন মুখেৰে তাক আশ্ৰয় কৰা আৰু জীৱন ধন্য কৰিবলৈ চেষ্টা কৰা। এই ৰাম শৰীৰত আছে কলিকৃত যত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। হৰিয়ে শৰণ কৰে, ৰামে ৰমণ কৰে, আৰু কৃষ্ণ নাম আনন্দৰ প্ৰতীক। আমাৰ শৰীৰটোত 24টা তত্ত্ব আছে। 10 ইন্দ্ৰিয় মানে কৰ্ম কৰে 5টা ইন্দ্ৰিয়ৰ দ্বাৰা। 5টা ইন্দ্ৰিয়ৰ দ্বাৰা জ্ঞান লাভ হয়। পঞ্চকৰ্মেন্দ্ৰিয়, পঞ্চ জ্ঞানেন্দ্ৰিয় সমান 10 ইন্দ্ৰিয়। তাৰ পাছত 10 প্ৰাণ। তাৰ পাছত মনৰ 4টা অৱস্থা: মন, চিত, বুদ্ধি, অহংকাৰ। মন হ'ল 11 নম্বৰ ইন্দ্ৰিয়। এনেকৈ 24টা তত্ত্ব আমাৰ শৰীৰটোত আছে। আৰু এই 24টা তত্ত্ব আমাৰ শৰীৰটোত থকাৰ পাছত এই শৰীৰটোৰ যদি সৰ্বতো প্ৰকাৰে মংগল বিচাৰোঁ, তেতিয়াহ'লে শৰীৰত আছে কলিকৃত যত দুখ। কলিৰ ফালৰ পৰা যিখিনি দুখ কৰ্ম অনুসাৰে আমাৰ লগত যোগ হয়, সেই দুখখিনিৰ পৰা পৰিত্ৰাণ পাব যদি আমি বিচাৰোঁ, তেতিয়াহ'লে প্ৰথমে গুচুক কৰা হৰি হৰি ঘোষ। তেতিয়াহ'লে আমাৰ প্ৰথম কৰিব লগা কৰ্তব্য আৰু ধৰ্ম কৰ্ম হ'ল কৃষ্ণ নাম আশ্ৰয় কৰা। সেইকাৰণে আমাৰ গামোচা এখন পিন্ধাওঁতেও অ' হৰি অ' ৰাম বুলি কোৱা হয়। যিকোনো মাংগলিক কাৰ্যৰ বাবে কেৱল ৰাম কৃষ্ণ হৰি বিষ্ণু জগত প্ৰসিদ্ধ নাম লাজ এৰি গাইবা মহাসুখে। ভাগৱতে আমাক এই দৰ্শনটো দিছে। আৰু সেই দৰ্শনটো যিমানে যিমানে আশ্ৰয় কৰি থাকিম, সিমানে সিমানে কলি পাপৰ পৰা আমি পৰিত্ৰাণ পাব পাৰিম।
আৰু তাকে কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি ঐশ্বতৰ কিংকৰ শংকৰণী গদতি। সেইজন ঈশ্বৰ কৃষ্ণৰ দুখানী অভয় চৰণত কোটি কোটি বাৰ হাজাৰ হাজাৰ বাৰ সেৱা নিবেদন কৰি দাসৰো দাস কিংকৰৰো কিংকৰ ভাবি মহাপুৰুষ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমি মনুষ্যৰ মংগলৰ অৰ্থে কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম কল্পতৰু পুৰাণৰ সূৰ্য মহাভাগৱত মূল সংস্কৃতৰ পৰা অসমীয়ালৈ পদবন্ধে অনুবাদ কৰি থৈ গ'ল। অসম মুলুক ধুবা যে তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল। জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জীৱৰে মংগলৰ অৰ্থে কৃপালু গুৰুজনাই দি থৈ গ'ল মাথোন কৃষ্ণ নাম। আৰু যাৰ যাৰ ইচ্ছা আছে কলিকৃত দুখৰ পৰা পৰিত্ৰাণ পাবলৈ, কলি ক'ত থাকে সকলোৰে কম বেছি পৰিমাণে জ্ঞাত। ৰজা পৰীক্ষিতে যেতিয়া কলিক লগ পাইছিল তেতিয়া কলিয়ে পৰীক্ষিতৰ ভয়ত থাকিবলৈ ঠাই বিচাৰিছিল। ৰজা পৰীক্ষিতে কলিক থাকিবলৈ ঠাই দিছিল। বোলে নৃপতি বুলন্ত কলি দিলো তোক স্থান জৈত খেলে যোৱা পাশা কৰে মদ্যপান। স্ত্ৰী পঞ্চসোণা পাপ গৃহস্থৰ থাকে জৈত এহি চাৰি ঠাই দিলো কলি বংশ গয়া তৈত। তাৰপাছত সুবৰ্ণ মানে সোণ। কলিক ক'ত ক'ত থাকিবলৈ দিলে সকলোৰে জ্ঞাত কম বেছি পৰিমাণে যে জৈত খেলে যোৱা পাশা, য'ত জোৱা খেল হয় পাশা খেল হয়, য'ত মদ্য পান কৰা হয় সেই স্থানত কলি থাকে। এখন গৃহত স্ত্ৰীসকলৰ দ্বাৰা যিখিনি পঞ্চসোণা পাপ হয়, চুলীয়া মানে চৌকা, তাৰ পাছতে সন্মানজনী মানে ঘৰ মাটিৰে লিপা কৰ্ম মচা কৰ্ম, তাৰপাছত বাহনী ঢেঁকী পতা জলকুম্ভ আদিকে ধৰি যি পঞ্চ ঠাই তাত বিভিন্ন ধৰণে কীট পতংগৰ মৃত্যু হয় গৃহস্থৰ অজ্ঞাতে। গতিকে সেই স্থানত কলিক থাকিবলৈ ঠাই দিয়ে। আৰু সেইকেইটা কৰ্ম এখন গৃহত স্বাভাৱিকতে এগৰাকী মহিলাৰ দ্বাৰাহে হৈ থাকে। ৰন্ধন কৰা কাৰ্যটো বাপসকলে নকৰে, প্ৰায় আইসকলেই কৰে। দ্বিতীয়তে ঘৰ মোচা চোতাল সৰা ঘৰ সৰা কামটো আইসকলেই কৰে, ৰাতিপুৱা শুই উঠি বাপসকলে নকৰে। 2 নম্বৰতে পানী পাত্ৰত ঢাকি ৰখা কামটো আখল ঘৰত ৰান্ধনি ঘৰত আইসকলেই কৰে, বাপসকলে নকৰে। তাৰপাছত ঢেঁকী দিয়া কামটো আইসকলৰে কাম, পতাত সৰিয়হ পিছা কৰ্মটো আইসকলেই কৰে বেছিভাগ। সেইকাৰণে পঞ্চসোণা পাপ এখন গৃহত স্বাভাৱিকতে এগৰাকী আইৰ পৰাহে হয়। আৰু সেই পঞ্চসোণা পাপত কলিক থাকিবৰ বাবে ৰজা পৰীক্ষিতে ঠাই দিলে। তাৰপাছত সুবৰ্ণ, এই সুবৰ্ণত থাকে, সুবৰ্ণ মানে সোণ, সোণত কলিক থাকিবৰ বাবে ৰজা পৰীক্ষিতে ঠাই দিলে। আৰু পৰীক্ষিতে কৰা ভুল চিন্তাটো হ'ল সেইটোৱে যে ৰজা পৰীক্ষিতে যি সময়ত কলিক লগ পাইছিল সেই সময়ত পৰীক্ষিতে শৰীৰত পৰিধান কৰা সাজ সজ্জা আ অলংকাৰ সকলোখিনি সোণৰ আছিল। আৰু যেতিয়া পৰীক্ষিতে কলিক আজ্ঞা দিলে তুমি সোণত থাকিবা, সেইকাৰণে গৰাকীৰ আজ্ঞা পাই কলিয়ে পৰীক্ষিতৰ শৰীৰতে লম্ভি ল'লে সোণত থাকিবলৈ ঠাই দিয়াৰ বাবে। যিখন ৰথত উঠি দিগ্বিজয় কৰিবলৈ গৈছিল সেই ৰথখনো সোণৰ আছিল, সেইকাৰণে গৰাকীৰ আজ্ঞা পাই সোণত কলি বহি ল'লে। এইটোৱে হ'ল পৰীক্ষিতৰ ভুল চিন্তাটো। এতিয়া সেই ভুল চিন্তাৰ দ্বাৰা কৃপালু গুৰুজন বৈষ্ণৱে আমাক উপদেশ দিছে এইখিনি তত্ত্ব যে যি ব্যৱস্থাত কলি থাকিব সেই ব্যৱস্থা
শৰীৰত আছে কলিকৃত যত দুখ, মদ জুৱা পাখা এইবিলাক খেলি হাত চকু মন নামৰ ইন্দ্ৰিয়ৰ দ্বাৰা আনন্দ লাভ হয় নেকি? যদি হয় তেতিয়াহ'লে এইবিলাক শৰীৰত থকা কলিকৃত দুখ। এই সকলোবিলাকৰ পৰা যদি এদিন তুমি পৰিত্ৰাণ পাবলৈ ইচ্ছা কৰা, তেতিয়াহ'লে গুচুক আঁতৰ হৈ যাব। প্ৰথমে কৰা হৰি হৰি ঘোষ, তোমালোকে কৃষ্ণ বিষ্ণু হৰি ৰাম নামত শৰণাপন্ন হোৱা, আশ্ৰয় গ্ৰহণ কৰা। কায় বাক্য মন কৰি নিশ্চয়ে যিজন মুকুন্দৰ চৰণত পখিল শৰণ। কায় বাক্য মন এক কৰি মুকুন্দৰ চৰণত যদি শৰণে পখা হয়, মুকুন্দ মানে ভগৱন্ত কৃষ্ণৰ অনন্ত কোটি নামৰ এক নাম মুকুন্দ। মু মানে হ'ল মুক্তি, কুণ্ড মানে হ'ল গাত। এই ভৱ সংসাৰৰূপী গাতটোৰ পৰা উদ্ধাৰ পাবৰ বাবে একমাত্ৰ কৃষ্ণদেৱৰ নিৰ্গুণ নামত শৰণ গ্ৰহণ কৰিলেহে জীৱৰ মুকুতি হ'ব, মুকুন্দ। তাৰ ঋণ খোজা সবে গৈল সমস্তৰে, নকৰিও ঋণী আৰ নহি সিটো নৰে। সেইজনে ওপৰত গৈ অহা কলিকৃত দুখৰ পৰা অনায়াসে পৰিত্ৰাণ পাব পাৰে। যি সদা সৰ্বদা পুৱা গধূলি গুৰু সেৱা কৰে বা গুৰু সেৱা কৰাৰ নিচিনাকৈ নীতি নিয়মৰ মাধ্যমেৰে নিজৰ জীৱনটো, নিজৰ পত্নীগৰাকী, নিজৰ সন্তানটোক যদি সেই জ্ঞানেৰে, সেই ব্যৱস্থাৰ মাধ্যমেৰে যদি আগবঢ়াই নিবলৈ চেষ্টা কৰে, তেতিয়াহ'লে নিজৰ লগতে গৃহৰ মধ্যে কেউটি প্ৰাণীয়ে ভগৱন্ত পুৰুষৰ কৃপা ধন্য হ'ব পাৰে। এতিয়া কৃপালু গুৰুজন বস্তুৱে ভাগৱত ধৰ্মৰ বিষয়বস্তু প্ৰকাশ কৰিবলৈ আগবাঢ়িছে। ৰামে দ্বিতীয় স্কন্ধৰ কথা শুনি উৎসুকে, নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শোকে। দ্বিতীয় স্কন্ধত ৰজা পৰীক্ষিতে এভাগী প্ৰশ্ন কৰিছে, ভাগৱত মহাধৰ্ম প্ৰশ্নভাগী যেতিয়া ৰজাৰ মুখৰ পৰা মহামানী শুকগুৰুৱে শুনিলে, তেতিয়া শুকগুৰুৱে প্ৰশ্নটোৰ উত্তৰ দিবলৈ আগবাঢ়িছে। এতিয়া কথা হ'ল, ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটোনো কি আছিল? তেতিয়াহে আমি উত্তৰটো বুজিব পাৰিম। প্ৰশ্নটোৱে যদি নাজানো, উত্তৰটোতো আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। প্ৰশ্নটো প্ৰথম স্কন্ধত কৈছিল, একেবাৰে শেষৰ ফালে। প্ৰথম স্কন্ধত সেই প্ৰশ্নটোনো পৰীক্ষিতে কৰিব লগা হ'ল কিয়, সেইটো আমাৰ জানিব লগা থাকে। আপোনাসবে জানে, তথাপিতো আমাক আজি দায়িত্ব অৰ্পণ কৰিছে, গতিকে আমি চমুকৈ হ'লেও আঁতটো ধৰি দিবলৈ বিচৰা হৈছে যে ৰজা পৰীক্ষিত হ'ল সসাগৰা পৃথিৱীৰ একছত্ৰী সম্ৰাট। তেওঁ আছিল পঞ্চপাণ্ডৱৰ তৃতীয় পাণ্ডৱ অৰ্জুনৰ পুত্ৰ অভিমন্যু, আৰু অভিমন্যুৰ পত্নী হ'ল উত্তৰা। অভিমন্যুৰ ঔৰসত উত্তৰাৰ গৰ্ভত জন্মগ্ৰহণ কৰা পঞ্চপাণ্ডৱৰ নাতি নাম হ'ল পৰীক্ষিত। তেওঁ মাতৃগৰ্ভতে, অৰ্থাৎ উত্তৰাৰ গৰ্ভতে অশ্বত্থমাৰ ব্ৰহ্মাস্ত্ৰৰ আঘাতত আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ভগৱন্ত কৃষ্ণৰ কৃপাধন্য হৈ তেওঁ ৰক্ষা পৰিছিল। আৰু গৰ্ভতে শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰধাৰী ভগৱন্তৰ ৰূপ, যাক আমি বিষ্ণু ৰূপ বুলি কওঁ, সেই বিষ্ণু ৰূপটো মাতৃগৰ্ভতে দৰ্শন পাইছিল।
সেইকাৰণে পৰীক্ষিতৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। মাতৃগৰ্ভত বিষ্ণুক দৰ্শন পোৱাৰ বাবে তেওঁৰ প্ৰথম নামটো হ'ল বিষ্ণুৰাত। এতিয়া আমি মাতৃগৰ্ভত কাক দৰ্শন পাইছিলোঁ আমাৰ মনত আছে নি? কাৰো মনত নাই, কিন্তু পৰীক্ষিতৰ মনত আছিল। অৰ্থাৎ জাতিস্মৰণ গুণটো পৰীক্ষিতৰ লগত আছিল। তাৰ পাছত নাৰদৰ লগত আছিল জাতিস্মৰণ গুণ। পূৰ্বতে নাৰদ কোন আছিল? ব্যাসৰ আগত কৈছে মই পূৰ্বতে কোন আছিলোঁ। পঞ্চবয়সীয়া হৈ থাকোঁতেই মই দাসীৰ পুত্ৰৰূপে এজন ব্ৰাহ্মণৰ ঘৰত মাতৃয়ে কাম কৰিছিল দাসী হিচাপে। তেওঁৰ লগত মই যাওঁতে এদিন কৃষ্ণৰ 4জন ভকতৰ দৰ্শন পালোঁ, লগ পালোঁ, তেওঁলোকৰ মুখত কৃষ্ণ কথা শুনিলোঁ অকণমান সময়ৰ কাৰণে। আৰু সেই ভক্তিৰ বলতেই মই দ্বিতীয় জন্মত ব্ৰহ্মাৰ মানস পুত্ৰ হিচাপে জন্মগ্ৰহণ কৰিলোঁ আৰু শৰীৰটো লাভ কৰিলোঁ পাৰিষদী তনু। তনু মানে শৰীৰ। পাৰিষদী শৰীৰ লাভ কৰিলোঁ, নাম হ'ল নাৰদ। এনেকৈ জাতিস্মৰণ গুণটো সকলোৰে নাথাকে। যি ভগৱন্তৰ কৃপা লাভ কৰিছে তেওঁহে জাতিস্মৰণ গুণটো ৰাখিব পাৰে। তাৰ পাছত জড়ভৰতৰ জাতিস্মৰণ গুণ আছিল যে পূৰ্বতে তেওঁ যিখিনি ভুল কৰিছিল, যাৰ বাবে তেওঁ হৰিণ ৰূপত জন্মগ্ৰহণ কৰিলে। হৰিণ ৰূপত জন্মগ্ৰহণ কৰাৰ পাছত যিখিনি ভুল হৈছিল তাৰ পাছত তেওঁ জড়ভৰত হ'ব লগা হৈছিল। এনেধৰণে শাস্ত্ৰে আমাক সিদ্ধান্ত দিছে। এতিয়া ৰজা পৰীক্ষিতে এদিন এটা ভুল কৰ্ম কৰিছিল। মৃগয়া কৰিবলৈ যাওঁতে পিয়াহত তৃষ্ণাতুৰ হৈ শ্ৰমিক নামৰ এজন ব্ৰাহ্মণ, পৰম তত্ত্বদৰ্শী, ত্ৰিকালদৰ্শী আশ্ৰমত গৈ উপস্থিত হ'লগৈ। আৰু শ্ৰমিক মুনিক পিয়াহত আতুৰ হৈ থকা পৰীক্ষিতে পানী বিচাৰিছিল। আৰু সেই সময়ত যিহেতু শ্ৰমিক মুনি ধ্যানমগ্ন হৈ আছিল, ধ্যানমগ্ন মুনি তাৰ উত্তৰ নিদিলা, সেহি সেতু ৰাজা অতি ক্ৰোধ উপজিলা। ধ্যানমগ্ন মুনিয়ে ৰজা পৰীক্ষিতক পানী দিম নিদিম তাৰ একো উত্তৰ নিদিলে। তাতেই ৰজা পৰীক্ষিত ক্ৰোধান্বিত হ'ল আৰু ইফালে সিফালে চাই দেখিলে ওচৰতে এটি মৃত সৰ্প পৰি আছে। সেই মৃত সৰ্পটো ধনুৰ আগেৰে দাঙি আনি সেই ব্ৰাহ্মণজনৰ গলত মেৰিয়াই দিলে। আৰু এই কথাটো গম পালে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে। আৰু তৎক্ষণাৎ শৃংগী মুনিয়েও আগ পাছ নগুনি যিয়ে মোৰ পিতৃৰ লগত এই অপকৰ্ম কৰিলে তেওঁকো 7 দিন 7 ৰাতিৰ অন্তত তক্ষকৰূপী কালসৰ্পই দংশন কৰিব, এই অভিশাপ প্ৰদান কৰিলে। আৰু এই অভিশাপ মুহূৰ্ততে জগতত বিয়পি পৰিল। ত্ৰিকালদৰ্শী ঋষিসকলে যুগবলেৰে গম পালে। আৰু গম পোৱাৰ লগে লগে ত্ৰিকালদৰ্শী ঋষি 60,000 ঋষিমুনি আহি ৰজা পৰীক্ষিতৰ কাষত পৰীক্ষিতৰ মংগলৰ কথা চিন্তা কৰি উপস্থিত হ'ল। আৰু তেতিয়াই ৰজা পৰীক্ষিতে 60,000 ঋষিমুনিক সেই প্ৰশ্নটো আগবঢ়াই দিছে। ৰাম সাক্ষাতে তুমৰা মূৰ্তি মন্ত বেদগণ ভৈলায়াসী মূৰ উপকাৰে উপসন্ন। মই বুজি পাইছোঁ তোমালোক সাক্ষাৎ বেদ স্বৰূপ। মানে তোমালোকক যদি কোনোবা এজনে দৰ্শন পায়, বেদ দৰ্শন পোৱাৰ দৰে হৈ যায় আৰু। কাৰণ তোমালোকৰ কণ্ঠতেই গোটেই বেদ প্ৰকাশমান হৈ আছে, ব্যাপ্তমান হৈ আছে। গতিকে তোমালোক বেদ স্বৰূপ ঋষিমুনিসকল ভৈলা আশী মূৰ উপকাৰে উপশন, মোৰ উপকাৰৰ কথা চিন্তা কৰি মোৰ কাষত আহি তোমালোক উপস্থিত হৈছা। মই বুজি পাইছোঁ। মোক কোৱাচোন, ৰামেতে কেতু মাত পুছো
কোন মহাধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। সেইকাৰণে মই তোমালোকক সুধিব বিচাৰিছোঁ, মই তোমালোকৰ পৰা জানিব বিচাৰিছোঁ, মহাধৰ্ম মানেনো কি? কহিও লোকৰ কৰ্তব্য কোন কৰ্ম। এটি জীৱৰ কৰ্তব্য কি, কৰ্ম কি? কেনমতে হুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱৈ লোক সংসাৰৰ পাৰ। বিশেষত কি কৰিবে ম্ৰিয়মান লোকে বিমৰিষি কহিও কমুতৰিষি লোকে। সকলো পাপৰ পৰা উদ্ধাৰ পাব পৰা পথ কোনটো? কি কৰ্ম কৰিলে সংসাৰৰ জীৱ সংসাৰ পাৰ হৈ যাব পাৰিব অনায়াসে? বিশেষকৈ এজন দুখী জীৱই, শোকত ম্ৰিয়মান জীৱই কি কৰিলেনো শোকৰ পৰা দুখৰ পৰা তেওঁ পৰিত্ৰাণ পাব পাৰিব? যিধৰণে ৰজা পৰীক্ষিতৰ দুখ হৈছে, সুখ হৈছে, আমাৰ তেনেকুৱা দুখ সুখ হয়নে নহয়? আমাৰো হয়। তাৰমানে আমাৰো জন্ম দিয়া পিতৃ পৰলোকগামী হৈছে, আমাৰো জন্ম দিয়া মাতৃ পৰলোকগামী হৈছে। তাৰমানে আমিও প্ৰত্যেকেই একো একোটা দুখৰ মাজত জীৱন অতিবাহিত কৰিব লগা হৈছে। এইখিনিতে আমি চাব লাগিব যে ৰজা পৰীক্ষিতে ম্ৰিয়মান হোৱা সময়খিনিত ওচৰলৈ অহা ঋষিমুনিসকলক কি প্ৰশ্ন সুধিছে, আৰু আপুনি আমি দুখৰ সময়ত আমাৰ কাষত উপস্থিত হোৱাজনক কি প্ৰশ্ন কৰোঁ চিন্তা কৰিব লাগিব। যেতিয়া ৰজা পৰীক্ষিতে সুধিলে প্ৰশ্নটো, তেতিয়া ৬০,০০০ ঋষিমুনিয়ে উত্তৰটো কি দিলে? এতিয়া প্ৰথম স্কন্ধতে উত্তৰ দিছে, ৰাম শুনি মুনি সবে বোলে যাৰ যে নমতি কেহু বোলে তপতে পৰম পাই গতি। যিহেতু আমি পৰমাত্মাৰ অংশ বিশেষ সন্তানস্বৰূপ জীৱাত্মা, সেইকাৰণে আমাৰ লগত তিনিটা গুণ যোগ হৈ আছে। সেই গুণ তিনিটা হ'ল সতগুণ, ৰজগুণ, তমগুণ। এই তিনি গুণৰ মাজত আবদ্ধ আমি প্ৰত্যেকটি হৰিধাৰী মনুষ্য নামৰ জীৱতত্বই যাৰ লগত যিটো গুণৰ প্ৰাধান্যতাটো বেছি, তেওঁ সেইটো গুণৰ মাধ্যমেৰেহে নিজৰ উত্তৰটো বুজি পাব পাৰিব। কোনোবাই দিয়া উত্তৰটো নিজে বুজি পাব পাৰিব। প্ৰাণজিৎ নামৰ শৰীৰটোক আপোনাভাৱে দায়িত্ব দিলে ভাগৱত কথা ক'বলৈ, প্ৰাণজিৎ নামৰ শৰীৰটোৱে ভাগৱত কথা কৈছে, কিন্তু প্ৰাণজিৎ নামৰ শৰীৰটোৰ লগত তিনিটা গুণৰ ভিতৰত যিটো গুণৰ প্ৰাধান্যতা বেছি, তেওঁ সেইটো গুণেৰেহে ভাগৱতৰ কথা আগবঢ়াব পাৰিব। যদি সতগুণ আছে তেতিয়াহ'লে সাত্বিক ভাৱাপন্ন হৈ ভাগৱতৰ কথা আগবঢ়াব। যদি তমগুণ আছে তেতিয়াহ'লে তমগুণযুক্ত হৈ কথাখিনি আগবঢ়াব। যদি ৰজগুণ আছে প্ৰধান হিচাপে, তেতিয়াহ'লে ৰজগুণযুক্ত হৈ কথাখিনি আগবঢ়াব। এতিয়া প্ৰাণজিৎ নামৰ শৰীৰটোৱে যেনিবা ৰজগুণযুক্ত হৈ কথাখিনি ক'লে, আপোনালোকৰ আকৌ সকলোৰে গাতটো ৰজগুণটো প্ৰধান নহয়। আপোনালোকৰ কোনো কোনো শৰীৰত বাক্যৰ লগত মনৰ লগত তমগুণ প্ৰধান হৈ আছে, সতগুণ প্ৰধান হৈ আছে। সেইকাৰণে সতগুণীয়াসকলে নিজৰ গুণ অনুসাৰে প্ৰশ্নটোৰ উত্তৰটো বুজি ল'ব। অৰ্থাৎ প্ৰাণজিৎ নামৰ শৰীৰটোৱে যদি কিবা এটা কথা ভুলকৈও কৈ থৈ গৈছে, যিজনে ভুলকৈ কৈছে বুলি বুজি পাইছে, তেওঁ সতগুণৰ মাধ্যমেৰে বুজি লোৱাৰ কাৰণে তেওঁ খং-ৰাগ একো নকৰে। বোলে বাপে কওঁতে হয়তো ক'ৰবাত ঘপককৈ অকণমান জিভাখন পিছল খাই গ'ল, সেইকাৰণে হয়তো কথাটো এনেকৈ ক'ব নালাগিছিল যদিও এনেকৈ কৈ দিলে। সেইজনে তেনেধৰণে নিজ কৃপা গুণে তেওঁ কথাটো বুজি ল'ব। তমগুণীয়াজনেও কথাটো বুজি পাইছে যে এওঁ ভুলকৈ ক'লে, কিন্তু তেওঁ কি ক'ব, বাপ আপুনি এইটো এনেকৈ কেলৈ ক'ব,
এনেধৰণে হয়তো অকণমান উত্তেজিত হৈ কথাটো হয়তো তেওঁ কৈ দিব পাৰে। গতিকে ঋষিমুনিসকলৰ লগতো তিনিটা গুণেই আছিল, ৰজা পৰীক্ষিতৰ লগতো তিনিটা গুণেই আছে। তাৰ ভিতৰত যিটো গুণ প্ৰধান ৰজা পৰীক্ষিতে সেই গুণৰ মাধ্যমেৰে প্ৰশ্নটো আগবঢ়াইছে, আৰু ঋষিমুনিসকলে নিজৰ গুণ অনুসাৰে উত্তৰটো আগবঢ়াইছে। কেহু বোলে তপতে পৰম পাই গতি। ৰাজন, তুমি শুনা তোমাৰ প্ৰশ্নৰ উত্তৰ। তুমি তপস্যা কৰা, তেতিয়া তুমি গতি লাভ কৰিব পাৰিবা। কেহু বোলৈ মহাসিদ্ধি সাধৈ যজ্ঞ দানে, কেহু বোলৈ পৰম মুকুতি তীৰ্থ স্নানে। কোনো কোনো ঋষিমুনিয়ে ক'লে, তোমাক যদি মহাসিদ্ধি লাগে, যদি সফলতা লাগে, তেতিয়াহ'লে তুমি যজ্ঞ কৰা, দান দক্ষিণা দিয়া। তোমাক যদি গতি লাগে, তেতিয়াহ'লে তুমি তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰি তাৰ জলত তুমি স্নান কৰা। কোনো কোনো ঋষিমুনিয়ে অৰ্থাৎ বিভিন্নজনে এনেধৰণে বিভিন্নতা মত এটা প্ৰশ্নৰ উত্তৰ প্ৰকাশ কৰিলে। এতিয়া উত্তৰকেইটা পৰীক্ষিতৰ মনপুত হ'ল নে নহ'ল পিছে? ভাগৱতে সিদ্ধান্ত দিছে, ই ৰামে সবে সন্তে কহে আপোনাৰ নানা মত, হেন শুনি ষষ্ঠনো হে ৰাজাৰ মনত। সকলোৱে নিজৰ নিজৰ মত এটা প্ৰশ্নৰ উত্তৰৰ সাপেক্ষে প্ৰকাশ কৰিলে, কিন্তু ৰজা পৰীক্ষিতৰ মনটো সন্তুষ্ট নহয়। যদি সন্তুষ্ট হ'লহেঁতেন আমাৰো, তেতিয়াহ'লে আমি আজি ৩৩ কোটি দেৱ দেৱতাৰ পূজা কৰিবলৈ নগ'লোহেঁতেন। যদি আমাৰ মনটো সন্তুষ্ট হ'লহেঁতেন, আমাৰ মনটো সন্তুষ্ট নহয় বাবেই আমি কি কৰোঁ, আজি বোলে বিশ্বকৰ্মা পূজাত চাকি গছ দিলোঁগৈ, ধূপৰ সৰু পেকেট এটা, মিঠাতেলৰ সৰু পেকেট এটা, জুইশলা বাঁহ এটা, মাটিৰ চাকি এগছ, শলিতা এডাল মানে কপাহ অকণমান, তামোল এটা, পাণ দুখিলা, ২০ টকামান অৰিহণা সহিতে বিশ্বকৰ্মা পূজাত গৈ আগবঢ়াই মূৰটো দুৱাই সেৱা ভাগ কৰিলোঁ। অলপ দিনৰ পাছত দেখিলোঁ যে মংগল দেখোন নাই হোৱা, আকৌ দুৰ্গা পূজাও পালেহিয়ে। লাহেকৈ সেই একেজন ব্যক্তিয়ে আকৌ সেই একেভাগি দৰখাস্তকে লৈ দুৰ্গা পূজাৰ আগতো সেৱা ভাগ কৰি থৈ আহিলে। যদি বিশ্বকৰ্মাই তোমাক সন্তুষ্টি দিব বুলি তুমি জানিছিলাই, আকৌনো সিগৰাকীৰ ওচৰলৈ কেলৈ গ'লাগে? এই যিবিলাক চিন্তা আমাৰ হৈ থাকে, তেনেধৰণে ৰজা পৰীক্ষিতে সোধা প্ৰশ্নটোৰ উত্তৰ ঋষিমুনিসকলে আগবঢ়োৱাৰ বাবে ৰজা পৰীক্ষিতে এটা উত্তৰো পচন্দ নকৰিলে। ভাবি গুণি থাকোঁতে কি হ'ব কি হ'ব কি হ'ব, ভাবি গুণি থাকোঁতে হঠাৎ কৃষ্ণ দৈপায়ন বেদব্যাসৰ সুযোগ্য পুত্ৰ মহামানী শুকগুৰুৰ আগমন হ'ল। আৰু শুকগুৰুৰ আগমন হোৱাৰ লগে লগে ৰজা পৰীক্ষিতে শুকগুৰুৰ চৰণত সেৱা নিবেদন কৰিছে, আৰু সেৱা নিবেদন কৰি সেই একেভাগি প্ৰশ্নকে আগবঢ়াই দিছে। এৰা দেৱৰু দুৰ্লভ তজু দৰ্শন, অন্তকালে পাইলো আমি, আন হেতু নাই কৃষ্ণৰে খে কৃপা, কিনো ভিত্ৰ প্ৰিয় স্বামী। হে গুৰুদেৱ, যাক দেৱতাসকলেও বিচাৰিলে দেৱতাসকলেও সাক্ষাৎ দৰ্শন পাব নোৱাৰে, দেৱৰো দুৰ্লভ। তেনেহেন তুমি মহামানী, আমি তোমাৰ কথা নভবাকৈ তুমি আমাৰ ৰাজ্যত আহি আমাৰ কাষত একেবাৰে উপস্থিত হৈ দিলা। আমিও যে আশ্ৰয় কৰোঁ, গৃহলৈ এজন অতিথি আহিলে, আজি মূৰ গৃহ তীৰ্থটো অধিক, পবিত্ৰ ভৈলা শেষ, যিহেতু সাক্ষাতে জগতৰ গুৰু, আপুনি ভৈলা প্ৰৱেশ।
জগতৰ গুৰুতুল্য হে দেৱ আপুনি আজি আমাৰ গৃহত উপস্থিত হ'ল। আপোনাৰ কথা ভবা নাই আপুনি ওলাবহি বুলি এদিনো, অথচ আপুনি আহি আমাৰ গৃহত পদধূলা দিলে, আজি আমাৰ জীৱন ধন্য হৈ গ'ল। এনেকৈ আমি ভাবোঁ সংসাৰিক দৃষ্টিত জীৱই। আৰু ৰজা পৰীক্ষিতেও তেনেকৈ শুকগুৰুৰ চৰণত ক্ষমা নিবেদন কৰিছে। তাৰ পাছত প্ৰকাশ কৰিলে, আন হেতু নাই কৃষ্ণ ৰেখে কৃপা কিনো ভৃত্য প্ৰিয় স্বামী। দাসৰ প্ৰতি স্বামী সন্তুষ্ট হৈছে কৃষ্ণদেৱ। আন হেতু নাই, হেতু মানে কাৰণ। আমাৰ গৃহত যে ভকতৰ উপস্থিতি হ'ল, তাৰ কাৰণটো আপুনি মই বিচাৰি লাভ নাই নহয়। তো কোনোদিন নাহে এজন আজি আমাৰ ঘৰলৈ কেলৈ আহিলে? কিবা এটা কাৰণত আহিছিলে, পইচা পাতিয়ে বিচাৰি আহিছিলে নেকি? এনেকুৱা বিভিন্ন ধৰণৰ ধাৰণা আমাৰ সেৱকীজনৰ আহি যায়, গৃহতজনৰ আহে। কিন্তু শাস্ত্ৰই কৈছে সেইবিলাকক প্ৰশ্ৰয় নিদিবা, কিয়নো ৰজা পৰীক্ষিতে সেইবিলাক চিন্তা কৰা নাই। ৰজা পৰীক্ষিতে যদিও ম্ৰিয়মান হৈ আছে, তেওঁৰ কৃপাৰ কাৰণে শুকগুৰু আহিছে, এই কথাটো কিন্তু সেই মুহূৰ্তত মনলৈ নাই অহা। মনলৈ আহিছে কি? আন হেতু নাই, ইয়াৰ বেলেগ কাৰণ একো নাই। কৃষ্ণ ৰেখে কৃপা, ভগৱন্ত কৃষ্ণদেৱৰ কৃপা হ'ল আমি ভৃত্যৰ প্ৰতি। সেইকাৰণে তোমাৰ দৰে মহান ঋষি চৰণ আমি গৃহতে থাকিয়া দেখিলোঁ, এই বুলি প্ৰকাশ কৰিছে। এতিয়া আমিওতো মংগল বিচাৰোঁ প্ৰত্যেকে। কেতিয়া বিচাৰোঁ? যেতিয়া সন্তানটো পঢ়াই শুনাই ডাঙৰ কৰোঁ, ডাঙৰ কৰাৰ পাছত যিদিনা সন্তানটোৱে চাকৰি এটাৰ বাবে ইণ্টাৰভিউ দিবলৈ যাব, আৰু তাৰ দুদিনমান আগত আমি কি কৰোঁ? পিতৃ মাতৃয়ে মাহ প্ৰসাদৰ শৰাই এখন নিদোঁনে? স্বাভাৱিকতে। নহ'লে কোনোবা মন্দিৰ এভাগত গৈ গুৱাপান চাকি ধূপ ধূনা জ্বলাই থৈ আহোঁগৈ, সন্তানটোৱে যাতে চাকৰিটো পায়। প্ৰত্যেকে আমি কিবা নহয় কিবা প্ৰকাৰে মংগল বিচাৰোঁ বিচাৰোঁ বিচাৰোঁ। এতিয়া মংগল বিচাৰোঁ, পৰীক্ষিতেও মংগল বিচাৰিছিলে, সেইকাৰণে শুকগুৰু আগমন হ'ল। শুকগুৰু আগমনত পৰীক্ষিতে ধন্যবাদটো কাক দিলে? কৃষ্ণদেৱক দিছে। আন হেতু নাই কৃষ্ণ ৰেখে কৃপা, ধন্যবাদটো ঈশ্বৰক দিছে। এতিয়া আমি কৃপা বিচাৰি যাওঁ কাৰ ওচৰলৈ? ভগৱান কৃষ্ণ বা বিশ্বকৰ্মা, সৰস্বতী, দুৰ্গা, কালী, ভদ্ৰা, শিৱ, গণেশ, বিভিন্নজনৰ ওচৰলৈ নিজৰ নিজৰ চিন্তা অনুসাৰে ঢাপলি মেলোঁ কৃপা বিচাৰি। কিন্তু যেতিয়া কৃপাটো কৰে, চাকৰিটো আপোনাৰ ল'ৰাটোৱে পাব ঈশ্বৰৰ কৃপা হোৱাৰ বাবে, সেই চাকৰিটো পোৱাৰ দিনা ধন্যবাদটো কাক দিম? মনত পেলাওকচোন, ধন্যবাদটো আমি কাক দিওঁ? প্ৰায়সকলে ধন্যবাদটো কাক দিওঁ? 5টামান ব্ৰইলাৰ, 5টামান ব্ৰইলাৰক আমি ধন্যবাদটো দিওঁ, কাৰণ খানাটো দিব লাগিব যে, সেইটো কথা। হেৰা, তোমাৰ ল'ৰা ইমান ভাল চাকৰি এটা পাইছে, একো নোখোৱা নি? খানা এটাকে উলিয়াব লাগিব আজি। ইজনে ক'ব বোলে নাই নহয়, কেনেকৈনো দিম এতিয়া? একো চিন্তা নকৰিবা, মই আলু 5 কেজি দিছোঁ, কোনোবা এজনে বোলে মই আমলৰীয়া হাঁহ এটা দিছোঁ, আদি আদি ধৰণে মুঠতে খানা এটা খাব লাগে। কিন্তু এই যে চাকৰিটো পাইছিল পিতৃদেৱে, সন্তানটোৰ কপালত যে চাকৰিটো আছিল, কৃপাটো কাৰ পৰা পাইছিল? চাকি বন্তি ধূপ ধূনা ক'ত জ্বলাইছিল তেওঁ? গণেশৰ ওচৰত। আকৌ ঘূৰি গৈ গণেশক বা যাৰ যি ইচ্ছা, আমি সেইটো নকওঁ যে এইটো কৰা এইটো নকৰা, সেইখিনি আমি পাছৰ পৰ্যায়ত আগবাঢ়িম। কিন্তু বৰ্তমান আমাৰ ইচ্ছা অনুসৰি যাৰ ওচৰলৈ গৈ কৃপাটো আমি লাভ কৰিছিলোঁ বুলি ভাবোঁ মনেৰে, সেইজনক গৈ চাকৰিটো পোৱাৰ পাছদিনা ধন্যবাদটো দিওঁগৈনে? বোলে প্ৰভু আপোনাৰ ওচৰলৈ আহিছিলোঁ, কৃপা লাভ হ'ল, আমাৰ সন্তানে চাকৰি পালে, আপুনি যাতে চাকৰিটোৰ পাছতো পাছৰ পৰ্যায়তো প্ৰত্যেক মুহূৰ্ততে আমাৰ সন্তানটোক আপুনি যাতে কৃপা কৰি থাকে, এইবুলি আকৌ এবাৰ ওচৰলৈ যাওঁনে বাৰু? নেযাওঁ। আৰু সেই যি গ'লোঁ আৰু তাৰপাছত নাযাওঁ। প্ৰমাণ হিচাপে আমি পাওঁৱেই, ধূপ ধূনা জ্বলাই গোটেই দিনে ৰাতিয়ে নাম গুণ গাই সেই মূৰ্তিভাগী পাছদিনা কি কৰোঁ? পানীত নি দলি মাৰি পেলাই থৈ আহোঁগৈ। থওঁনে বাৰু? নহ'লে এজোপা ডাঙৰ গছৰ তলত আপুনি মই সেই মূৰ্তিটো ৰাস্তা দাঁতিত পেলাই থৈ আহিমগৈ, আৰু সেই মূৰ্তিকে ভগৱান বুলি আপুনি আমি সমস্ত জনাই ধূপ ধূনা জ্বলাই পৰি পৰি সেৱা কৰিলোঁ। আমাৰতো ভগৱানজন তেনেকুৱা নহয়, মন গ'লে আমি বনাই ল'ম, আনি ধূপ ধূনা জ্বলাম, মন গ'লে দলি মাৰি পেলাই থৈ আহিম। ভগৱান তত্ত্বটো তেনেকুৱা নেকি? কেতিয়াও তেনেকুৱা হ'ব নোৱাৰে। গতিকে
শুকগুৰুৱে ৰজা পৰীক্ষিতৰ প্ৰশ্ন শুনি উত্তৰ দিবলৈ আগবাঢ়িছে আৰু ভাগৱতে আমাক ৰজা পৰীক্ষিতৰ স্বভাৱটো দৰ্শন কৰাইছে, প্ৰশ্নকৰ্তাজনৰ স্বভাৱ। আপোনাৰ মোৰ সম্পত্তি হয়তো 50 বিঘা মাটি থাকিব পাৰে, আপোনাৰ মোৰ 5খনমান গাড়ী থাকিব পাৰে, 5 তলামান বিল্ডিং থাকিব পাৰে, আপুনি মই সিমানৰে ধনী, কিন্তু ৰজা পৰীক্ষিতৰ কিমান মাটি সম্পত্তি আছিল? গোটেই পৃথিৱীখনৰে ৰজা আছিল পৰীক্ষিত। তৎসত্বেও তেওঁৰ স্বভাৱটো কি? এজন ব্ৰাহ্মণ আগমন হোৱাৰ লগে লগে ধন্যবাদটো সেই ভকতজনৰ বাবে অৰ্পণ কৰিছে কৃষ্ণদেৱে। প্ৰভু তুমি কৃপা কৰাৰ কাৰণেহে মই আজি এওঁক দৰ্শন পালোঁ, আৰু আমি সেইজনৰে কৃপা ধন্য হৈ চাকৰিটো সন্তানটোৱে পোৱাৰ লগে লগে আপুনি আমি ধন্যবাদটো এই নিৰপৰাধী এটা প্ৰাণীক দি দিলোঁ, আমলৰীয়া হাঁহটোক, ছাগলী এটা আদি আদি সেই প্ৰাণীটোক আপুনি মই বধ কৰিলোঁ। আমাৰ ছোৱালীজনী বিয়া দি উলিয়াই দিবৰ সময়ত ভকতৰ আশীৰ্বাদ হয়, কিন্তু ছোৱালীজনী মংগলৰ অৰ্থে আপুনি মই খাচী ছাগলী এটা বধ কৰি দিলোঁ আদি আদি ধৰণে এটা নিৰীহ প্ৰাণীক হত্যা কৰি যিসকল পিতৃ মাতৃয়ে সন্তানৰ বিবাহৰ দিন ধাৰ্য কৰি সেই দিনটোত আমি উলিয়াই দিওঁ, শুভ বিবাহ বুলি ভাবোঁ, সেইটো কিন্তু প্ৰকৃততে অমংগলৰহে চিন। গতিকে ভাগৱত ধৰ্ম মানে আমাক ভাগৱত ভাগ পঢ়ি থাকিবলৈ কৈছে এইটো নহয়। ভাগৱত ধৰ্ম মানে কীৰ্তন গ্ৰন্থ ভাগ নামঘৰত গৈ ভাদ মাহটোত পঢ়ি থাকাগে, এইটো নহয়। ভাগৱত ধৰ্ম মানে সমস্ত ভূততে ভগৱন্ত আছে, তুমি সকলোকে মান্য অনুসাৰে ঈশ্বৰ জ্ঞান কৰিবলৈ চেষ্টা কৰা। জন্ম দিয়া পিতৃ মাতৃক যিধৰণে শ্ৰদ্ধা ভক্তি কৰিবা, তদনুৰূপ গাঁওখনত থকা অঞ্চলটোত থকা পিতৃ মাতৃৰ বয়সৰ প্ৰত্যেকজনকে তুমি শ্ৰদ্ধা ভক্তি কৰিবা। এইটো হ'ল ভাগৱত ধৰ্মৰ দৰ্শন। তোমাৰ নিজৰ ভাইটিক যেনেধৰণে মৰম কৰা, ভাইটিৰ বয়সৰ প্ৰত্যেকজনকে তুমি তেনেধৰণেই মৰম কৰিবা। ভণ্টিৰ বয়সৰ যিমানক তুমি মৰম কৰি, ভণ্টিক যেনেকৈ মৰম কৰা তেনেকৈ তুমি প্ৰত্যেককে সেই মৰম, সেই শ্ৰদ্ধা তুমি আগবঢ়াবলৈ চেষ্টা কৰিবা। তেতিয়া তুমি নিবিচৰাকৈ বিচৰা সমস্তখিনি লাভ কৰিব পাৰিবা।